মই উপস্থিত আছোঁ আজি বোকাখাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আহি উপস্থিত হৈছোঁ। যি বোকাখাটৰ পৰা আচলতে যি যোৰহাটমুখী অভিমুখী যিসমূহ বাহন যাওঁতে আচলতে আপোনালোক সাৱধান হ'ব, কাৰণ বোকাখাটৰ পৰা 2 কিলোমিটাৰ ৰাস্তা আহিয়ে আপোনালোকে যি আচলতে ৰাস্তা পাব, ৰাস্তা নহয় যেনে পুখুৰী সদৃশ হৈ পৰিছে এই পথছোৱা। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ পৰা এই ৰাস্তাডোখৰৰ পৰা প্ৰায় 200 মিটাৰ বা 200-300 মিটাৰ আঁতৰতেই বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ ঘৰ। কিন্তু এই ৰাস্তাই নিতৌ VVIP গাড়ী পাৰ হয়, তাৰ স্বত্তেও কিন্তু এই ৰাস্তাসমূহ আচলতে এনেধৰণৰ খাল পৰিলক্ষিত হৈছে। আৰু ইয়াৰ এজন স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা কিছু কথা জানিম। যি আচলতে এই ৰাস্তাত সঘনাই এক্সিডেণ্ট হৈ পৰিছে, যিসমূহ আচলতে সৰু সৰু গাড়ী আচলতে বাম্পাৰ ভাগি গৈছে, তেনেধৰণৰ আচলতে ঘটনা সংঘটিত হৈছে এই পথছোৱাত। আৰু ইয়াৰ এজন স্থানীয় লোক আছে, তেওঁৰ পৰা কিছু কথা জানিম। এই পথছোৱাৰ বিষয়ে কি ক'ব? এই পথছোৱাৰ বিষয়ে মানে ক'বলৈ ভাষা নাইকিয়া হৈছে, যিহেতু আমি কেইবাবাৰো বাতৰি কৰা হৈছে, বিভিন্ন চেনেলৰ সংবাদদাতাসকল আহিছে, তেখেতসকলৰ যোগেদি আমি বিভিন্ন ধৰণৰ প্ৰচাৰ কৰি আছোঁ। অত্যন্ত প্ৰয়োজনীয় ৰাস্তা এইটো, যিহেতু ভাৰতবৰ্ষৰ মানে উত্তৰ পূৰ্বাঞ্চললৈ যোৱা একমাত্ৰ ৰাস্তা এইটোৱেই। এই পথটো যে এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে, পথাৰৰ মানে ৰাস্তাবিলাকো আজিকালি ভাল হৈছে। তো তেনেস্থলত যদি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এনেকুৱা হয়, তে আমি ক'বলগীয়া আমাৰ ভাষাই নাই। যিহেতু ইয়াত প্ৰায় এক্সিডেণ্ট হৈ থকা আমি দেখিয়ে আছোঁ, মানে বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে। তাৰ ভিতৰত কোনোবা বেছি ঘাইল হৈছে, কোনোবা কমকৈ হৈছে। যিয়ে নহওক, মন্ত্ৰী বিধায়কসকলো এইফালে অহা যোৱা কৰি আছে, আৰু এইখিনিৰ পৰা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অতুল বৰা দেৱৰ ঘৰটো বেছি দূৰত নহয়, তেখেতেও অলপ চোৱা চিতা কৰিব লাগে, যিহেতু তেখেতে এইফালেদিয়ে গোলাঘাটলৈ যোৰহাটলৈ অহা যোৱা কৰি আছে। তো তেখেতক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ যে তেখেতেও কিবা এটা ব্যৱস্থা লওক অতি শীঘ্ৰে। আমিও প্ৰত্যক্ষ কৰি আহিছোঁ যে আচলতে এই পথছোৱাত আচলতে বিভিন্ন ধৰণে বাইকসমূহ এক্সিডেণ্ট হৈছে, বিভিন্ন সৰু গাড়ী আচলতে বাম্পাৰ ভাগি গৈছে, চকা ওলাই গৈছে। তাৰ পিছতো আচলতে এই পথছোৱা এতিয়ালৈকে মেৰামতি কৰা হোৱা নাই। আৰু যিহেতু মন্ত্ৰীগৰাকীৰ ঘৰ ইয়াৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰতে, মন্ত্ৰী আসাম টক্স আপোচবিহীন অসম কণ্ঠ।